আজি আহিছোঁ এয়া ৰিদীপ দাস মোৰ ক্লাছমেট লগত আহিছে পল্লী মানে পল্লী কমলৰ ৱাইফ আৰু এই দুইজন ডক্টৰ ই মোৰ ক্লাছমেট মানে পুৰা বেষ্ট ফ্ৰেণ্ড কমল বুলি ক'লে আৰু জানে আৰু এইটো বা আহিছে আৰু ৰিদীপ হ'ল এতিয়া জুবিন দা ঢুকাইছে সেইদিনাখন মোৰ প্ৰথম মনত পৰিছে ৰিদীপলৈকে কিয় বিকজ ৰিদীপতকৈ আমি যিমানখিনি জুবিন দাক জানো ৰিদীপৰ বহুত ঘনিষ্ঠ যিহেতু ৰিদীপ আজি এটা অসমৰ ফিল্ম জগতৰ ভালেখিনি ডাইৰেক্টৰ হয় মিউজিক ডাইৰেক্টৰ আৰু ইয়াৰ সৰুৰ পৰা গান শুনি থাকোঁ হয়তো প্ৰত্যেক সপ্তাহতে আমি ৰিদীপৰ ঘৰত আহোঁ আড্ডা সেই সৰুকালৰ পৰা হয়নে সৰুকাল স্কুল লেভেলৰ পৰা আহোঁ বা ইয়াতে আড্ডা মাৰোঁ ইয়াতে হোলী খেলোঁ বা হেৰিত এতিয়া ৰিদীপৰ এনেকুৱা এটা ষ্টুডিঅ' আছে ধুনীয়া এই ষ্টুডিঅ'টো তলতো আছিল এতিয়া ওপৰত আহিছে আৰু ইয়াতে আমি আড্ডা মাৰোঁ পিছতো ইয়াতেও আড্ডা মাৰিছিলোঁ আহি পেলাই বা ৰিদীপৰ কি গান হ'ব কি নহ'ব আজি মানে কি কমলৰ লগত আছিলোঁ যিহেতু ৰিদীপলৈকেও ফোন কৰিলোঁ উমি ডেকালৈকেও ফোন কৰিলোঁ উমিকো মাতিলোঁ উমিও আজি উমিক ফোন কৰিলোঁ উমিকো কৰিলোঁ আহা নহ'লে বোলে তাইৰো এটা বাচ্ছা হৈছে এনেকৈ তাইৰো টক শ্ব'বিলাক ওলাই থাকে টিভিত বহুত ওলাই থাকিছিল আগতে অসমাপ্ত বুলি এটা টক শ্ব' আছিল প্ৰতিদিন টাইমত তাইৰে আছিল সেনেকুৱাকৈ তাৰপিছত তাইও কি হয় প্ৰগ্ৰাম কি নহয় চববিলাক প্ৰগ্ৰামবিলাক কৰি থাকে আৰু ৰিদীপৰ গান য'ত হেৰি হয় প্ৰগ্ৰাম হয় তাতে আমি দৌৰি যাওঁ দৌৰি যায় কাৰণ লগৰ ল'ৰা তেতিয়া ইমান লগৰ ল'ৰাই গান গাইছে আৰু ৰিদীপক আগতে জুনিয়ৰ জুবিন বুলি কৈছিল জুনিয়ৰ জুবিন বুলি কৈছিল আৰু তোমাৰ হয়তো বেলতলাত তোমাৰ যিটো দুৰ্গা পূজাৰ হেৰিটো হয় তুমি তোমাৰ গানেদি হৈছিল নেকি সেইবিলাক জানো আৰু বস্তুখিনি আৰু মানে কি কয় বেলতলা বুলি ক'লে আমাৰ বেলতলাত ইয়াতে আহি পেলাই ৰিদীপৰ ঘৰত আড্ডা চবখিনি আহে স্কুল লাইফটো বা কলেজ লাইফতো আমি স্কুল লেভেলত আছিলোঁ বা কলেজ লাইফটো তাৰপিছত অংশুমান আছিল অংশুমান বৈশ্য ছাৰ আছিল আৰু প্ৰতিদিনে তুমি দিলাহি এপাহি হওক এই গানটো বৈশ্য ছাৰৰ আছিল বৈশ্য ছাৰে লিখা নহয় জানো সেইটোতো বৈশ্য ছাৰে লিখা বুলি জানো মই ফুলেশ্বৰী আছিল সেইটো আছিল আৰু নমামী বন্ধটো আছিল নেকি নমামী বন্ধটো আছিল তাৰপিছত সেনেকৈ আজি আহিছোঁ কাৰণ কি মোৰ 2020 এটা এক্সিডেণ্ট হৈছিল হয়তো ৰিদীপৰ বিয়াত আহিব নোৱাৰিলোঁ মই কাৰণ কি মোৰ এক্সিডেণ্টৰ পিছত মই সুস্থ হোৱা নাছিলোঁ এয়া জুবিন দা আহিছিল তোমাৰ বিয়াত জুবিন দা আহিছিল আৰু ৰিদীপৰ কি মানে আজিলৈকে কেইখন চিনেমাত কি হ'ল কি নহ'ল সেইটো অলপ কৈ দিবা নেকি হয় চিনেমা অসমীয়া চিনেমা এতিয়ালৈকে কৰিলোঁ মই 8খন মিউজিক হয় তাৰপিছত বড়ো কৰিছোঁ 2খন ৰাভা এখনৰ মিউজিক কৰিছোঁ গানো গাইছোঁ বাৰু মই আচলতে ইমান বেছি নিজকে মানে পাব্লিচিটি নকৰোঁ কাৰণে চাগে ইমান হেৰি নহয় আমাৰ মাজত ৰিদীপ বহুত কৰোঁ আৰু আজিকালি লাগে অলপমান আহিব লাগে কাৰণ কি সদায় লগৰ ল'ৰা সদায় ওপৰত জুবিন দাৰ লগত বহুত ভাল হেৰি আছে তেওঁৰ ঘৰত কামো কৰিছিলোঁ এটা সময়ত 2005 চনতে লগ পাইছিলোঁ তো 6, 7, 8, 9 এই গোটেই সময়খিনিত তো তেওঁৰ ষ্টুডিঅ'ত বিহু সেই সময়ত বম্বেত তেওঁ থাকোঁতে বিহুবিলাক চব ইয়াৰ পৰা তাতে ৰেকৰ্ডিং হয় আৰু তুমি এবাৰ মোক কৈছিলা তুমি যেতিয়া মুম্বাইত আছিলা মুম্বাইত যেতিয়া গৈছিলা মুম্বাইত আহিছিলা জুবিন দাই তোমাক বহুত সহায় কৰা বুলি কৈছিলা মোক বুলি নহয় চবকে কৰে আৰু বহুত হেল্পফুল কৈছিলা তুমি সেইটো বহুত বছৰ আগৰ কথা জুবিন 6-7ৰে কথা বহুত হেল্পফুল কৰে আৰু মানে হেৰি আৰু ইয়াৰ পৰা অসমৰ পৰা যিমান মানুহ যায় প্ৰথমতে তেওঁৰ তাত থাকি লয় কেইদিনমান তেওঁ বেলেগ কাম চাম পাই পেলাইহে বেলেগত যায় মানে ইনফেক্ট কালচাৰেল জানা মানুহখিনি বেচিকেলি মানে যায় অসমীয়া মানুহক জুবিন দাই মুম্বাইত বহুত হেল্প কৰিছে বহুত আৰু মানে হেৰি নাই আৰু কাউণ্ট কৰিব নোৱাৰি মানে ইমানখিনি মানে মোৰ মানে জুবিন দা ঢুকুৱাত মোৰ প্ৰথম মনত পৰিছে ৰিদীপলৈকে যে কাৰণ মই কথাবিলাক কৈ থাকোঁ আগতে তুমি কথাবিলাক কৈ থাকা আৰু হয়তো আমাৰ মাজত যিমানখিনি আছে আমি সংগীত জগতৰ নহয় বা হেৰি নহয় কিন্তু জুবিন দাৰ লগত তোমাৰ ক্ল'জনেছটো বহুত বেছি আমাতকৈ যিহেতু তোমাৰ
লগত তুমি কামো কৰিছা একেলগে তাৰ উপৰি গানো গাইছে তাৰপিছত আকৌ তোমাৰ বিয়া বাৰু চবতে আহে এনেকুৱাকৈ সেইটো মোৰ কাৰণে মানে ভাগ্য এটা সেয়ে আৰু তেনেকৈ নাযায় হয়তো যদি জুবিন দা থাকিল হয় যদি মানে আমি চবৰে কথা কৈছোঁ আমি গোটেইবিলাকৰ কথা কৈছোঁ আমি যদি লগো পালোঁ হয় ৰিদিপত থুইটি পালোঁ ৰিদিপত থুইটি পালোঁ মই কৈছিলোঁ কাৰণ কি মানে ৰিদিপৰ লগত যিমানখিনি ঘনিষ্ঠতা আছে সেইটো হয়তো আমি লগ পালোঁ হয় ৰিদিপত থুইটি আৰু চবকে লগ কৰে দেই মানুহ এনেকুৱা নহয় যে মানে কিবা এটা খুব হেৰিত থাকে ভাল থাকে আৰু ভাল থাকেই ভাল সময়ত গ'লে মানুহ চবকে মানে তোমাৰ এনেকুৱা লাগিব যেন তেওঁ বহুত দিনৰ চিনাকি নেকি এনেকুৱা টাইপত তেওঁ বিহেভ কৰি দিয়ে সেইকাৰণে মানুহ চব বেছি ইমান যিখিনি মানুহ আহিছে সেইকাৰণেই মানে সেই মৰমটোৰ কাৰণে আৰু শ্ৰদ্ধা এটা থাকে আৰু মানে কি নিজৰ কৰি লয় একদম ঘপকৈ মানে কি হয় নিজৰ কৰি লয় বা তই বুলি মাতি দিলে ধুনীয়াকৈ তইৰ সম্বোধনটো সেইটো হয় তই এতিয়া সেনেকুৱাকৈ মানে কি হয় বস্তুবিলাক স্কুলৰ লগৰবিলাকৰো সেনেকুৱা হয় এতিয়া আমি যিমান এতিয়া আমাৰ বয়সটো যিটো হৈছে বা দুকুৰি বয়সত আমি যিখিনি টিপিকেল অসমীয়া তাকে দুকুৰি বয়সত আমাৰ যিখিনি মানুহ লগ পাওঁ তেওঁলোকে আমাক হয়তো আপুনি বুলি মাতে কিন্তু স্কুলৰ লগৰখিনিয়ে সদায় যোনে তই আছনে সেইটোৱে মৰম সেইটো মানে কি হয় ঘৰুৱা সম্পৰ্ক সেইটোৱে ঘৰুৱা সম্পৰ্ক যিমান যি লগ নাপাওঁ যিমান যি নহওক স্কুলৰ লগৰখিনিয়ে সেই মৰালৈকে সেই একে তই সেইটোৱে বস্তু সেইকাৰণে মোৰ মানে কি জুবিন দা ঢুকাত মোৰ আটাইতকৈ মনত পৰিছিল ৰিদিপলৈকে আৰু আজি এই ৰিদিপৰ ষ্টুডিঅ'তে বহি আছোঁ এনেকুৱাকৈ পূজাৰ ষষ্ঠীৰ দিনাখন গতিকে লগ ধৰিম বুলি আৰু এদিন আমি লগ ধৰিম এনেকুৱাকৈ আজি ভাল লাগিছে এনেকুৱাকৈ দুখৰ মাজতো যে কিছুমান সুখ আহে এই এনেকুৱা সময়বিলাক সৰুকালৰ বন্ধু লগ পালে সেয়া বহুত দিনৰ মূৰত আৰু মই এক্সিডেণ্টৰ পিছত 5 বছৰ হেৰি হৈ গ'ল না মই 7টা অপাৰেশ্যন কৰি দিলোঁ এনেকুৱাকৈ য'ত নেকি আগতে সপ্তাহে আহোঁ আজি বছৰৰ দিনত লগ পালোঁ ৰিদিপৰ কণ্ঠত জীবন খোঁজো
ৰঙাৰে জীৱনে এদিক এদিক সপোনে মিঠা সুমাজ আছে নিশ্চয় সুমাজ সাঁতুৰিছো যদিও নাজানো যদিও দুবাহু আছো মেলি এই মন আজি যেন পোহৰ প্ৰাণ পোৱা তৃষা কিদৰে পাহৰো ক'ব নোৱাৰো মুচি দিব নোখোজো বাকী মেৰা অতীত কিদৰে পাহৰো ক'ব নোৱাৰো মুচি দিব নোখোজো বাকী মেৰা অতীত কিদৰে পাহৰো